মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত জনতাৰ কল্যাণৰ হকে যিসমূহ আঁচনি যিসমূহ পদক্ষেপ চলাই থকা হৈছে এই আঁচনিসমূহ যাতে 100% ৰূপায়ণ কৰিব পৰা যায় তাত সন্মানীয় বিধায়কসকলে সাংসদসকলে যাতে অত্যন্ত গুৰুত্ব সহকাৰে এই আঁচনিসমূহক ৰূপায়ণ কৰাত আগভাগ লয় সেই কথাটোত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে আৰু আমি সকলোৱে জানো এই মাহৰ ভিতৰত অৰুণোদয় আঁচনি CM ট্ৰিপলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি ধ্বজাবাহী আঁচনি ৰূপায়ণ হ'ব আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 4 মাহত বিভিন্ন আঁচনি আমি 100% ৰূপায়ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ বৈঠকত গোটেইবিলাক বিষয় কৰচি মাৰি আলোচনা কৰা হয় আৰু আজি সকলোৱে একমত পোষণ কৰিছে যে আমি আমাৰ যিখিনি য'ত যি অলপ চলপ ক'ৰবাত কিবা দুৰ্বলতা আছিল সেইখিনিক আমি নাইকিয়া কৰি আমি 26ত যাতে ৰাইজৰ আশীৰ্বাদ ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায় সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত আমাৰ হাতত 6টা মাহ থাকিব গতিকে আগষ্ট মাহ পালেহি গতিকে 6টা মাহত মোটামুটি 2-2.5 মাহ বা 3 মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময় কাম কৰাৰ কাৰণে আমাৰ হাতত 3 মাহ বা 3.5 মাহ সময় আছে গতিকে এই 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ ঘূৰাই আনিব পাৰিব পুনৰ তেওঁলোকৰ আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ।